সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ ৰাজ্যিক বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন। নগাঁৱৰ প্ৰশান্তি পৰ্যটক নিবাস ভৱনত আয়োজিত উক্ত সভাত সভাপতিত্ব কৰে সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ সভাপতি মইনুল ইছলামে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক মীৰ আৰিফ হুছেইনে। সভাত উপস্থিত থকা মুঠ 19খন জিলাৰ জিলা সভাপতি আৰু সম্পাদকসকলক গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। 19খন জিলাৰ জিলা সভাপতি আৰু সম্পাদকসকল উপস্থিত থকা উক্ত সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, এনি আছাম 24/7। আমাৰ 19খন জিলা সমিতিৰ আজি প্ৰতিনিধি সভাপতি সম্পাদকসকলে উপস্থিত আছে। গতিকে আজি এই সভাত আমাৰ সংগঠনৰ দিশসমূহৰ আলোচনাৰ উপৰিও আমাৰ ৰাজ্যিক সমিতিখনৰ আজি 3 বছৰীয়া কাৰ্যকাল 5 বছৰীয়া কাৰ্যকাল আজি 3 বছৰ সমাপ্ত হোৱা পুনৰ এটা কাৰ্যকালৰ কাৰণে আমাৰ ৰাজ্যিক সমিতিয়ে আজি এটা সিদ্ধান্ত গ্ৰহণ কৰে আৰু নতুন এটা কাৰ্য আৰম্ভৰ কাৰণে ৰাজ্যিক সমিতিখনক দায়িত্ব অৰ্পণ কৰে আৰু পুনৰ মোক সভাপতি আৰু আমাৰ সাধাৰণ সম্পাদক মীৰ আৰিফ হুছেইন ডাঙৰীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ 31জনীয়া সাধাৰণ সমিতি গঠনৰ এটা সিদ্ধান্ত লয়। ইয়াৰ উপৰিও যে আজি সভাত আজি বিশদ আলোচনাৰ অন্তত যে অসম চৰকাৰে যি আমাক খিলঞ্জীয়া মুছলমান অসমীয়া মুছলমান শব্দৰে আমাক বিভিন্ন সময়ত ব্যৱহাৰ কৰি আমাক থকা হৈছে, সেইখিনি কথাত আমি আজি সভাই তীব্ৰ বিৰোধিতা কৰা হৈছে যে অসমত যিহেতু সকলো ধৰ্মাৱলীৰ লোক আছে, কোনো ধৰ্মাৱলীৰ হিন্দু মানুহখিনিয়ে নিজকে অসমীয়া হিন্দু বা খ্ৰীষ্টান মানুহখিনিয়ে নিজকে অসমীয়া খ্ৰীষ্টান বুলি নিজকে পৰিচয় নিদিয়ে। এনে ক্ষেত্ৰত আমাৰ অসমত আমাৰ থলুৱা যিখিনি ইছলাম ধৰ্মী মানুহ আছে, গৰিয়া মৰিয়া আপোনাৰ দেশী চাহ জনগোষ্ঠীয় জলহা আদি যিখিনি মানুহ আছে, সেইখিনিক আমাৰ জনগোষ্ঠীয় পৰিচয়ৰ কথাটোত আগস্থান নিদি আমাক চৰকাৰেও খিলঞ্জীয়া অসমীয়া মুছলমান এটা টাৰ্মৰ মাজতহে অন্তৰ্ভুক্ত কৰা দেখা গৈছে। গতিকে আমি আজি সভাই এই কথাটো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু অনাগত আমি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত ইয়াক দাখিল কৰা হ'ব আৰু পৰৱৰ্তী সময়ত চৰকাৰে যদি খিলঞ্জীয়া অসমীয়া মুছলমান সংজ্ঞাটো সম্পূৰ্ণভাৱে আঁতৰাই নিদিয়ে যে আমি ইয়াৰ বিৰুদ্ধে আমি আন্দোলনৰ কাৰ্যসূচী হওক বা আইনী ব্যৱস্থা গ্ৰহণ কৰিয়ে হওক এইবিলাক কাৰ্যসূচী কৰা যাব যে আমাৰ নামৰ পিছত আমাক এই মুছলমান শব্দটোৰ দ্বাৰা আমাক ছেকেণ্ড ক্লাছ চিটিজেন বনোৱাৰ যিটো এটা প্ৰক্ৰিয়া অসমত কিছুমান লোকে আৰম্ভ কৰিছে, এই লোকৰ প্ৰক্ৰিয়াটোৰ পৰা অসম চৰকাৰ বিৰত থাকিবৰ কাৰণে আমি দাবী জনাইছোঁ। যদি আপোনালোকে দাবী আমি জানিলে আমাৰ সংগঠনৰ যিটো আমাৰ ভেটি, এই ভেটিৰ ওপৰত ব্যৱস্থা কৰি আমি আন্দোলনৰ কাৰ্যসূচীয়ে হওক বা আমি আইনী প্ৰক্ৰিয়া গঠন কৰিয়ে হওক কিবা এটা প্ৰক্ৰিয়া গ্ৰহণ কৰিবলৈতো আমি ইয়াত বাধা দিবৰ কাৰণে চেষ্টা কৰিম। বিষয়ভাৱে আমাৰ সভাপতি আৰু সাধাৰণ সম্পাদক আমি একে আছোঁ। আমাৰ নগাঁও জিলাৰ পৰা এজন আমাৰ ৰিপুৰ ৰহমান বুলি এগৰাকী আমি সহকাৰী সাধাৰণ সম্পাদক পদত আমাৰ যোগ কৰা আছে, বাকী সকলোৰে পদ একে আছে।